কুৱেশ্যন নম্বৰ 1 টো চোৱা আমাক কি কৈছে মানৱ ভূগোলে কি অধ্যয়ন কৰে এই কুৱেশ্যনটো 2014 2015 আৰু 2017 চনত আহিছিল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ এই ভিডিঅটোত আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফি 100% কমন 3 মাৰ্ক কুৱেশ্যন এনসাৰ ফৰ 2025 ফাইনেল এক্সাম হয় অলৰেডি তোমালোকৰ ফাইনেল এক্সাম আহি পালে মাত্ৰ কেইদিনমানহে দিন আছে তো তাৰ কাৰণে এই ভিডিঅটোত সম্পূৰ্ণ যি তোমালোকৰ পাৰ্ট এ আছে ফাণ্ডামেণ্টেল অফ হিউমেন জিওগ্ৰাফি অথবা ক শাখা মানৱ ভূগোলৰ আধাৰ পাঠ এই পাৰ্টটোৰ পৰা যি পাৰ্ট ক শাখাটো আছে ইয়াৰ পৰা তোমালোকক 35 নম্বৰ আহিব আৰু এই ভিডিঅটোত সম্পূৰ্ণ এই ক শাখাৰ যিমানবোৰ কমন 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম ইয়াৰ আগতে মই 1 নম্বৰীয়া প্ৰশ্ন উত্তৰৰ ভিডিঅটো বনাইছিলো ক শাখাৰ যদি তোমালোকে ভিডিঅটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিঅটো চাব পাৰা তাৰ আগতে তোমালোকে যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা কিয়নো কাৰণ অহা যি 2 তাৰিখ 2 মাহ 2025 সানডে অথবা কাইলৈ সময় হল 6:30 বজাৰ পৰা ৰাতি 8 বজালৈ মই লাইভ আহিম আৰু এই লাইভটো তোমালোকে সকলোৱে জয়েন কৰিবা তো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যেতে লাইভ আহু বা নতুন ভিডিও এটা দিলে তোমালোকে নোটিফিকেশনবোৰ পাব পাৰা এই আশা কৰো তোমালোকে এই লাইভত সকলোৱে জয়েন হবা কাৰণ এই লাইভটোত আমি কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম জাস্ট 1 ঘণ্টা বা 1.5 ঘণ্টাৰ কাৰণে বেছি নহয় সোৱা জিওগ্ৰাফি ষ্টুডেন্টছৰ সকলে পৰীক্ষাৰ আগত এইবোৰ ট্ৰিক্স এণ্ড টেকনিক জানি লোৱা তোমালোকৰ কিছুমান ট্ৰিক্স এণ্ড টেকনিকৰ কথা কম তোমালোকে এমসিকিউ বোৰৰ কথা কম হয় কেনেকৈ কুৱেশ্যন এনসাৰবোৰ লিখিব লাগে আৰু মেপ কেনেকৈ ড্ৰ কৰিব লাগে সকলোবোৰ আলোচনা কৰিম তো তোমালোকে লাইভটো জয়েন কৰিবা ওকে আগবাহু কুৱেশ্যন এনসাৰলৈ কুৱেশ্যন নম্বৰ 1 টো চোৱা আমাক কি কৈছে মানৱ ভূগোলে কি অধ্যয়ন কৰে এই কুৱেশ্যনটো 2014 2015 আৰু 2017 চনত আহিছিল উত্তৰটো চোৱা মানৱ ভূগোলে কি অধ্যয়ন কৰে মানৱ ভূগোলৰ অধ্যয়নৰ যোগেদি যি জ্ঞান আহৰণ কৰা হয় সেই জ্ঞানক মানুহৰ হিত সাধনৰ অৰ্থে ব্যৱহাৰ কৰা হয় মানৱ ভূগোল বিভিন্ন প্ৰাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল কাৰণ এই কাৰকবোৰে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰিতভাৱে প্ৰভাৱ পেলায় আৰু মানৱ জীৱনৰ উন্নয়নৰ সীমাৰেখা নিৰ্ধাৰণ কৰে বিভিন্ন অঞ্চলৰ মানুহৰ কাৰ্যকলাপ জীৱন নিৰ্বাহ প্ৰক্ৰিয়া ধৰ্ম শিক্ষা বেপাৰ বাণিজ্য সামাজিক প্ৰথা জনপ্ৰব্ৰজন জনবসতি আদিৰ লগতে এইবোৰৰ লগত জড়িত আনুষাংগিক বিষয়সমূহকে মানৱ ভূগোলে অধ্যয়ন কৰে হয় মানৱ ভূগোলে কি অধ্যয়ন কৰে বুলি কৈছে যিবোৰ মানুহৰ লগত যিবোৰ কাৰ্যকলাপবোৰ আছে যেনেহলে মানুহৰ জীৱন নিৰ্বাহ প্ৰক্ৰিয়া ধৰ্ম শিক্ষা কাৰ্যকলাপ বেপাৰ বাণিজ্য এই সকলোবোৰ কি কৰে মানৱ ভূগোলে অধ্যয়ন কৰে মানুহ আৰু প্ৰকৃতিৰ মাজত যি পৰম্পৰা আছে যি সম্পৰ্ক আছে এই সম্পৰ্ক অধ্যয়ন কৰাকে মানৱ ভূগোল বুলিও কোৱা হয় বুজি পালা তোমালোকে এই কুৱেশ্যনটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় 2014 আৰু 2015 আৰু 2017 চনত আহিছিল মানৱ ভূগোলে কি অধ্যয়ন কৰে ওকে নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে জনসংখ্যাৰ বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে লিখা এই কুৱেশ্যনটো 2016 চনত আহিছিল ইম্পৰ্টেন্ট কুৱেশ্যন এটা হয় আমাক লিখিব দিছে যে জনসংখ্যাৰ বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে উত্তৰটো চোৱা এটা নিৰ্ধাৰিত সময়ৰ ব্যৱধানত নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ বৃদ্ধিকে জনসংখ্যা বৃদ্ধি বুলি কোৱা হয় প্ৰথমে আমি চাও জনসংখ্যা বৃদ্ধি মানে কি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন ঠাইত যি জনসংখ্যা বৃদ্ধি হয় ন মানুহৰ অধিবাসীৰ সংখ্যা বৃদ্ধি হয় তাকে কি বুলি কোৱা হয় জনসংখ্যাৰ বৃদ্ধি বুলি কোৱা হয় জনসংখ্যা বৃদ্ধিৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অন্যতম হয় জনসংখ্যা বৃদ্ধি বিভিন্ন কাৰণত হয় বিভিন্ন যেতিয়া মানুহে কি প্ৰব্ৰজন হয় তাৰ কাৰণে জনসংখ্যা বৃদ্ধি হয় এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যেতিয়া প্ৰব্ৰজন কৰে মানুহ তেতিয়া যোন ঠাইলৈ প্ৰব্ৰজন কৰিব সেই ঠাইত জনসংখ্যা বৃদ্ধি হ'ব তাৰ উপৰিও আন এটা মুখ্য কাৰণ বুলি ক'ব পাৰি বৰ্তমান সময়ত কাৰণটো হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি যি আমাৰ ডেভেলপমেন্টবোৰ হৈ আছে হয় এডভান্স যিবোৰ মেচিনাৰিজবোৰ ওলাই আছে যিবোৰ সাইন্টিফিক বিভিন্ন ধৰণৰ আৱিষ্কাৰ হৈ আছে তাৰ কাৰণে কি হৈ আছে জনসংখ্যা বৃদ্ধি হৈ আছে চোৱা পূৰ্বতে মহামাৰী বা অন্যান্য সংক্ৰামক বেমাৰৰ কবলত পৰি বহুতো মানুহ মৃত্যুৰ মুখত পৰিছিল হয় আগতে যেতিয়া আমি এতিয়া বৰ্তমান সময় আমাৰ যি ককা আইতাসকল আছে তেওঁলোকৰ পৰা আমি শুনিবলৈ পাও যে এই আগত ইমান ডাঙৰ এটা মহামাৰী আহিছিল এই মহামাৰীৰ কবলত পৰি বহুত মানুহ মৰিছিল হয় পূৰ্বতে এইবোৰ হৈছিল কিন্তু
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে বিভিন্ন প্ৰতিষেধক আৱিষ্কাৰ কৰি এনে বেমাৰসমূহ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে কিন্তু বৰ্তমান সময়ত কি হৈছে যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈছে তাৰ ফলত এই বেমাৰবোৰৰ যি প্ৰতিষেধক আছে সেই আৱিষ্কাৰ কৰি বেমাৰসমূহ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে বুজি পাইছা এতিয়া চোৱা যেনে আমাৰ ককা আইতাহঁতে কৈছিল যে কিবা বেমাৰ আহিছিল হয় স্পেনিছ ফ্লু আহিছিল কিবা প্লেগ বেমাৰ আহিছিল সেইবোৰ বেমাৰ বহুত মানুহ মৰিছিল কিন্তু বৰ্তমান সময়ত যি কোভিড-19 আহিল ন কোভিড বেমাৰটো আহিল এই কোভিড যি মহামাৰীটোত ইমান মানুহ নমৰিল যিমানখিনি মৰিব লাগিছিল হয় নাই আগৰ তুলনাত বুজি পাইছা তোমালোকে তাৰপিছত চোৱা চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে টিউবাৰকলচিন বেমাৰৰ পূৰ্বৰ দৰে দুৰাৰোগ্য হৈ থকা নাই হয় চিকিৎসা বিজ্ঞানৰ এই উন্নতি হৈছে যিহেতু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি হোৱা মানে কি চিকিৎসা বিজ্ঞানৰ উন্নতি হোৱা বুজি পাইছা উন্নতি হোৱাৰ বাবে কি টিউবাৰকলচিছ বেমাৰৰ পূৰ্বৰ দৰে দুৰাৰোগ্য হৈ থকা নাই তাৰ পিছত চোৱা এই উন্নতিৰ ফলতে পলিঅ'ৰ দৰে সমস্যাও ভাৰতৰ পৰা 100% নিৰ্মূল হৈছে হয় আৰু এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলতে ভাৰতৰ পৰা 100% যি পলিঅ' এটা মাৰাত্মক মহামাৰী আছিল বা বেমাৰ আছিল মানুহৰ পলিঅ' যি আছে মহামাৰীটো এইটো 100% 100% কি হৈ গৈছে ভাৰতবৰ্ষৰ পৰা নিৰ্মূল হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলস্বৰূপে চিকিৎসা বিজ্ঞানত বিভিন্ন বিভাগত তথা বেমাৰসমূহৰ ওপৰত গৱেষণা হ'বলৈ ধৰিছে যাৰ ফলত বিভিন্ন প্ৰতিষেধক আৰু ঔষধ আৱিষ্কাৰে ৰোগীক আৰোগ্য কৰাত সহায় কৰিছে হয় চিকিৎসা বিজ্ঞানত বিভিন্ন বিভাগত বৰ্তমান সময়ত আমি যদি চাবলৈ যাওঁ বিভিন্ন বিষয়ত মানুহে কি কৰি আছে চিকিৎসা বিজ্ঞানে গৱেষণা কৰি আছে যে অমুক বেমাৰটো কেনেকে কম কৰিব পাৰি হয় তাৰ প্ৰতিৰোধক কিবা ওলাব পাৰি নেকি তো সেইবোৰ কৰাৰ কাৰণে কি হৈ আছে যিবোৰ ঔষধ আৱিষ্কাৰ হৈ আছে বা প্ৰতিষেধক আৱিষ্কাৰ হৈ আছে সেইবোৰে ৰোগীক কি কৰি পেলাইছে আৰোগ্য কৰাত সহায় কৰিছে বুজি পাইছা সেইদৰে শল্য চিকিৎসায়ো অস্ত্ৰোপচাৰৰ জৰিয়তে ৰোগীক মৃত্যুমুখী বৰাগীক সুচল জীৱন যাপন কৰাত সহায় কৰে তাৰোপৰি চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে নাৰী আৰু পুৰুষৰ সন্তান জন্ম দিব নোৱাৰা অক্ষমতা দূৰ কৰি সন্তান জন্ম দিয়াত সহায় কৰে হয় আন এটা সমস্যা আছিল সেইটো কি সন্তান জন্ম দিব নোৱাৰা কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত বৰ্তমান সময়ত এই সন্তানো মানুহে কি জন্ম দিব পৰা হৈ গৈছে যিসকলে সন্তান জন্ম দিব পৰা নাছিল বুজি পাইছা এনেদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহৰ মৃত্যুৰ হাৰ হ্ৰাস কৰি আৰু মানুহৰ সক্ষমতা দূৰ কৰি জনসংখ্যা বৃদ্ধিত সহায় কৰিছে আৰু এনেবোৰ যি মানুহ মৰিব লাগিছিল সেই মানুহবোৰ নমৰিল হয় কাৰণ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উন্নত হৈ গ'ল তাৰ কাৰণে প্ৰতিষেধক বা ঔষধবোৰ ওলাই দিলে হয় আৰু মানুহৰ কি বাৰ্থ ৰেটটো বঢ়াই দিলে তো তাৰ কাৰণে কি মৃত্যুৰ হাৰ কমাই পেলাইছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আৰু মানুহৰ যি জনসংখ্যাৰ বৃদ্ধিত সহায় কৰিছে বুজি পালা আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা উত্তৰটো বুজি পাইছা যদি বুজি পাইছা তেনেহ'লে কমেণ্ট কৰি জনাবা যে বুজি পাইছোঁ ছাৰ নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো কি কৈছে জনপ্ৰব্ৰজনৰ আকৰ্ষণীয় আৰু বিকৰ্ষণীয় কাৰকবোৰ কি 2015 চনত এই কুৱেশ্যনটো আহিছিল আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন জনপ্ৰব্ৰজন মানে কি প্ৰথমতে তোমালোকে সেইটো জানি ল'ব লাগিব জনপ্ৰব্ৰজন মানে মানুহৰ চলাচল বা মানুহৰ চলাচল যেনে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গ'ল এখন ঠাইৰ পৰা আন এখন বেলেগ এটা ঠাইৰ পৰা এখন ঠাইলৈ আহিল এইবোৰ কি হয় জনপ্ৰব্ৰজন বুলি কয় বুজি পাইছা তাৰ পিছত কৈছে যে আকৰ্ষণীয় আৰু বিকৰ্ষণীয় আকৰ্ষণ আৰু বিকৰ্ষণ যেনে চুম্বক এটা হয় চুম্বকৰ দুটা গুণ থাকে আকৰ্ষণ কৰে আৰু বিকৰ্ষণ কৰে হয়নে চুম্বক এটা কি বস্তু টানিব পাৰে কোনোবা এটা বস্তু ঠেলিও দিব পাৰে যেনে দুটা চুম্বক যদি আমি লওঁ হয় চুম্বকৰ দুটা কোণ যদি সেম থাকে তেনেহ'লে কি কৰিব বিকৰ্ষণ কৰিব যদি বেলেগ কোন থাকিব তেনেহ'লে কি আকৰ্ষণ কৰিব তো সেম তেনেকে জনপ্ৰব্ৰজনৰ আকৰ্ষণীয় আৰু বিকৰ্ষণীয় কাৰকবোৰ আমাক লিখিব দিছে উত্তৰটো চোৱা জনপ্ৰব্ৰজনৰ কাৰণসমূহক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি সেইকেইটা হ'ল আকৰ্ষণীয় কাৰক আৰু বিকৰ্ষণীয় কাৰক এতিয়া তোমালোকে ভালকৈ চাই লোৱা যে আকৰ্ষণীয় কাৰক মানে কি আৰু বিকৰ্ষণীয় কাৰক কি চোৱা সুবিধাজনক অঞ্চলসমূহে কম সুবিধাজনক অঞ্চলৰ বাসিন্দাসকলক সদায় আকৰ্ষিত কৰে হয় এটা ঠাইত সুবিধা বহুত আছে আন এটা ঠাইত কি আছে সুবিধা একেবাৰে নাই হয় ইনকামৰ একো সোৰ্সে নাই তো যোন ঠাইত ইনকামৰ সোৰ্স আছে তে চাবা বেছিকৈ চহৰ অঞ্চলসমূহত কি আকৰ্ষণ শক্তি থাকে তো মানুহবোৰ কি তালৈ যায় আকৰ্ষিত হৈ যায় বুজি পাইছা অৰ্থাৎ
প্ৰব্ৰজনৰ লক্ষ্যস্থল উৎসস্থলৰ তুলনাত সদায় সমৃদ্ধিশালী হয় আৰু লক্ষ্যস্থলৰ সুবিধাসমূহ হৈ পৰে প্ৰব্ৰজনৰ আকৰ্ষণীয় কাৰক আৰু সেই লক্ষ্যস্থল যি স্থানটোৰ যি সুবিধাবোৰ আছে ন স্কুলৰ সুবিধাই হওক বা চাকৰিৰ সুবিধাই হওক বা চিকিৎসাৰ সুবিধাই হওক সেই সুবিধাবোৰ কি হৈ পৰে আকৰ্ষণৰ কাৰণ হৈ পৰে বুজি পাইছা বা আকৰ্ষণ হৈ পৰে লক্ষ্যস্থল নিৰ্ধাৰণ কৰোঁতে প্ৰাধান্য পায় নিৰাপত্তাৰ বিষয়টোৱে জনপ্ৰব্ৰজনৰ কেইটামান আকৰ্ষণীয় কাৰক হ'ল কৰ্মসংস্থান সুবিধা শান্তিপূৰ্ণ স্বাধীন নিৰাপত্তা জীৱন যাপন শিক্ষাৰ সুবিধা হয় এইবোৰ কাৰণত কি হয় মানুহ আকৰ্ষিত হয় কোনোবা এটা ঠাইলৈ তেতিয়া মানুহবোৰ কি কৰে সেই ঠাইলৈ গুচি যায় বুজি পাইছা প্ৰব্ৰজন ঘটে তাৰপিছত চোৱা আনহাতে মানুহে বসবাসৰ ক্ষেত্ৰত সমস্যা সন্মুখীন হ'লে আন সুবিধাজনক ঠাইলৈ প্ৰব্ৰজন কৰে প্ৰব্ৰজনৰ উৎসস্থলৰ সমস্যাসমূহ প্ৰব্ৰজনৰ বিকৰ্ষণীয় কাৰক হয় প্ৰব্ৰজনৰ বিকৰ্ষণীয় কাৰকসমূহ হ'ল ৰাজনৈতিক অস্থিৰতা নিম্নমানৰ জীৱন যাপন প্ৰাকৃতিক দুৰ্যোগ চৰম জলবায়ু নিয়োগৰ সীমাবদ্ধতা উচ্চ শিক্ষাৰ অসুবিধাৰ সীমাবদ্ধতা আদি আনহাতে যি বিকৰ্ষণীয় কাৰক মানে কি আছিল এখন ঠাইত মানুহ এজনে বাস কৰি আছে তাত বিভিন্ন ধৰণৰ সমস্যা দেখা দিছে যিবোৰ সমস্যা হয় ন এই সমস্যাবোৰ হ'ল বিকৰ্ষণীয় কাৰক বুজি পাইছা এই সমস্যাটোৱে হ'ল বিকৰ্ষণ আৰু সেই সমস্যাটোৰ কাৰণে মানুহে কি কৰে সেই ঠাইটো এৰি অন্য এটা ঠাইলৈ গতি কৰে হয় যেতিয়া প্ৰব্ৰজন কৰিব তাকে কি বুলি ক'ব বিকৰ্ষণীয় কাৰক বুলি কোৱা হ'ব যেনে ৰাজনৈতিক অস্থিৰতা নিম্নমানৰ জীৱন যাপন কোনোবা এটা ঠাইত জীৱন যাপন অতিকৈ কষ্টকৰ বা প্ৰাকৃতিক দুৰ্যোগ হয় বানপানী আহে গৰাখহনীয়া সমস্যা তো সেইবোৰ সমস্যাৰ পৰা মানুহে কি সাৰ পাবৰ কাৰণে কি কৰে সেই ঠাইটো এৰি দিয়ে তো সেই ঠাইটো এৰি দিয়া মানে কি তেওঁ প্ৰব্ৰজন কৰিছে আৰু কি কাৰক হৈছে বিকৰ্ষণীয় কাৰক হৈছে বুজি পালা আশা কৰোঁ তোমালোকে 3 নম্বৰ কুৱেশ্যনটো বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো জনবিস্ফোৰণ ক'ত হয় জনবিস্ফোৰণ কিয় হয় 2017 চনত এই কুৱেশ্যনটো আহিছিল জনবিস্ফোৰণ ক'ত হয় আৰু জনবিস্ফোৰণ কিয় হয় উত্তৰটো চোৱা পৃথিৱীৰ অনুন্নত অথবা উন্নয়নশীল দেশসমূহত জনবিস্ফোৰণ হয় জনবিস্ফোৰণৰ কাৰণসমূহ হ'ল এতিয়া জনবিস্ফোৰণ মানে কি অধিক মাত্ৰাত জনসংখ্যা বৃদ্ধি হৈ যোৱা জনবিস্ফোৰণ হৈ গ'ল তো ক'ত হয় ক'ত হয় পৃথিৱীৰ অনুন্নত অথবা উন্নয়নশীল দেশসমূহত জনবিস্ফোৰণ হয় অনুন্নত একেবাৰে দুখীয়া দেশ আৰু যিবোৰ অকমান দুখীয়া নহয় অলপ ধনী হয় যি উন্নয়নশীল কৰি আছে উন্নয়নৰ পথত আগবাঢ়ি আছে সেইবোৰ দেশত কি দেখা যায় বেছিভাগ এই জনবিস্ফোৰণ হোৱা দেখা যায় জনবিস্ফোৰণৰ কাৰণসমূহ হ'ল চোৱা 1 নম্বৰ কি কৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে চিকিৎসা বিজ্ঞান প্ৰচুৰ উন্নতি হৈছে নতুন নতুন ঔষধ আৰু প্ৰতিষেধক আৱিষ্কাৰে মেলেৰিয়া কলাজ্বৰ বসন্ত প্লেগ হাইজা আদি দৰে মহামাৰী ৰোগসমূহ নিৰ্মূল কৰা হৈছে ফলত মৃত্যুৰ হাৰ কমিছে হয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উন্নত হৈ গৈছে উন্নত হোৱাৰ ফলত কি হৈ গৈছে বেমাৰবোৰৰ ঔষধবোৰ ওলাই গৈছে তাৰ কাৰণে কি যে মৃত্যুৰ হাৰ আছে মৃত্যুৰ হাৰ কমি গৈছে আৰু মৃত্যুৰ হাৰ কমি গ'লে কি হ'ব জনসংখ্যা বৃদ্ধি পাব হয় নেক্সট 2 নম্বৰটো চোৱা জনবিস্ফোৰণৰ অন্যতম কাৰণ হ'ল অনিয়ন্ত্ৰিত জন্মৰ হাৰ আৰু এটা মেইন কাৰণ হ'ল অনিয়ন্ত্ৰিত জন্মৰ হাৰ কোনো নিয়ন্ত্ৰণহীন নাই জন্মৰ হাৰ জন্ম মানে অধিক মাত্ৰাত যেতিয়া জন্মৰ হাৰ বৃদ্ধি পাব তাকে বুলি কোৱা হ'ব অনিয়ন্ত্ৰিত জন্মৰ হাৰ চোৱা নিৰক্ষতা অন্ধবিশ্বাস সামাজিক কুপ্ৰথা আদিয়ে ইয়াত অৰিহণা যোগায় আৰু এইবোৰক কিহে অৰিহণা যোগায় নিৰক্ষতা অন্ধবিশ্বাস সামাজিক কুপ্ৰথা আদিয়ে ইয়াত অৰিহণা যোগায় যাৰ ফলত পৰিকল্পনা কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে বহুতো পৰিয়ালৰ পুত্ৰ সন্তানৰ আশাত বহুবাৰ গৰ্ভধাৰণ কৰিব লগা হয় মহিলাগৰাকীয়ে হয় আৰু কিছুমান আমাৰ সমাজৰ কুপ্ৰথাবোৰ আছে যেনেকৈ লৰাই লাগিব হয়নে ল'ৰা লাগিব প্ৰথমবাৰ যদি ছোৱালী এটা জন্ম হ'ল পিছত আকৌ এবাৰ চেষ্টা কৰিব হয়নে মানে নতুন বেবী এটা বাৰ্থ দিয়াৰ চেষ্টা কৰিব তেতিয়া কি আকৌ যদি ছোৱালী হয় এনেকৈ ল'ৰা যেতিয়ালৈ নাপায় তেতিয়ালৈ চেষ্টা কৰি থাকে তো এইটো এটা কি সমাজৰ কুপ্ৰথা তাৰ কাৰণে কি হৈছে য'ত দুজন শিশু জন্ম হ'ব লাগিছিল তাত 4জন 5জনলৈ বৃদ্ধি পায় বুজি পাইছা নেক্সট 3 নম্বৰটো বিদেশী লোকৰ আগমনেও জনবিস্ফোৰণত অৰিহণা যোগায় আনহাতে আৰু এটা কাৰণ হ'ল বিদেশী যি লোকৰ আগমন বেলেগ এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া আহি যায় সেই দেশটোত কি জনবিস্ফোৰণৰ কাৰণ হয় উদাহৰণস্বৰূপে ভাৰতবৰ্ষলৈ চুবুৰীয়া দেশ বাংলাদেশ পাকিস্তান নেপাল ভূটান আদিৰ লগতে তিব্বতৰ পৰা বিভিন্ন সময়ত অহা গভনীয়াই ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আনফালে যদি আমি চাবলৈ যাওঁ ভাৰতবৰ্ষৰ জনসংখ্যা ইমান বৃদ্ধি কিয় পাইছে বা জনবিস্ফোৰণ কিয় হৈছে তাৰ আন এটা কাৰণ হ'ল যি চুবুৰীয়া দেশসমূহ আছে যেনে বাংলাদেশ হওক নেপাল হওক পাকিস্তান হওক ভূটান হওক তিব্বত হওক ইয়াৰ পৰা কি হৈছে মানুহ
প্ৰব্ৰজন ঘটিছে তাৰ ফলতে কি ভাৰতবৰ্ষৰ জনসংখ্যা বিস্ফোৰণ হৈছে বা জনসংখ্যা বৃদ্ধি হৈছে নেক্সট 4 নম্বৰটো কি কৈছে বহু অঞ্চলত সামাজিক কুপ্ৰথা হিচাপে বাল্য বিবাহ প্ৰচলন দেখা যায় হয় আৰু এটা সমস্যা কি ভাৰতবৰ্ষত আমি দেখা পাওঁ বাল্য বিবাহ কম বয়সতে বিয়া পাতা হয়নে সেইটো এটা কি মূল কাৰণ হয় সোনকালে বিয়া হোৱাৰ ফলত স্বাভাৱিক জন্মহাৰ বৃদ্ধি পায় হয় আৰু সোনকালে বিয়া হোৱাৰ ফলত কি হয় জনসংখ্যাৰ বৃদ্ধি অৰিহণা যোগায় তো বুজি পালা তো জনবিস্ফোৰণ কি তোমালোকে বুজি পালা আৰু জনবিস্ফোৰণ কিয় হয় এইকেইটাও কাৰণখিনি তোমালোকে ভালকে বুজি পালা বুলি আশা কৰোঁ যদি বুজি পোৱা নাই কমেণ্টত জনাবা মই পুনৰ বুজাবলৈ চেষ্টা কৰিম ওকে তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা কাৰণ এই কমপ্লিট ভিডিঅ'টোত মই গোটেইবোৰ কুৱেশ্যন এনচাৰ কমপ্লিট কৰিব নোৱাৰিম মই ইয়াৰ কাৰণে পাৰ্ট 2 ভিডিঅ' বনাব লাগিব অলৰেডি এইটো পাৰ্ট 1 হয় আৰু যিবোৰ কুৱেশ্যন এনচাৰ ৰৈ যাব সেইকেইটা পাৰ্ট 2 তো মই তোমালোকক ৰিকুৱেষ্ট কৰোঁ যে তোমালোকে গোটেইখিনি চোৱা কাৰণ বহুতখিনি কষ্ট হৈছে প্ৰতিটো বছৰৰে মই কুৱেশ্যনবোৰ চাৰ্চ কৰিব লাগিছে ওলাব লাগিছে উত্তৰবোৰ হয় প্ৰতিটো বছৰৰে দিয়া আছে যি পাৰ্ট 1টো আছে সেই পাৰ্ট 1ৰ অলৰেডি পাৰ্ট 2 ভিডিঅ' এটা আহিব তাত বাকিখিনি কুৱেশ্যন এনচাৰ কমপ্লিট থাকিব আৰু যদি তোমালোকে বিচৰা যে PDF ডাউনলোড কৰিম তেনেহ'লে তোমালোকে টেলিগ্ৰাম চেনেলৰ লিংক আছে মোৰ ডেছক্ৰিপশ্যনত তোমালোকে টেলিগ্ৰাম চেনেলটো জইন হ'ব লাগিব তাৰ পৰা তুমি PDFসমূহ ডাউনলোড কৰিব পাৰিবা ওকে মই ভিডিঅ'টো আপলোড যেতিয়া পাৰ্ট 2 ভিডিঅ' আপলোড দিম তাৰ পিছতে PDFটো আপলোড কৰি দিম তোমালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ থৈ দিবা নেক্সট 5 নম্বৰ কুৱেশ্যনটো কি কৈছে জনসংখ্যাৰ গাঁথনি বা সংৰচনা কি 2018 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যাক গুণগতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি তাকে জনসংখ্যাৰ গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় বুজি পাইছা জনসংখ্যাৰ সংযুতিৰ অধ্যয়নৰ দ্বাৰাহে এখন ঠাইৰ জনসংখ্যা প্ৰকৃত গাঁথনিটো নিৰূপণ কৰিব পাৰি জনসংখ্যাৰ এই গাঁথনিৰ মূলত কেতবোৰ উপাদানৰ দ্বাৰা নিৰ্ণয় কৰা হয় সেই উপাদানবোৰ হ'ল জনসংখ্যাৰ বয়সৰ গাঁথনি পুৰুষ মহিলাৰ অনুপাত সাক্ষৰতা বাসস্থান বৃত্তি আদি উল্লেখযোগ্য হয় জনসংখ্যাৰ গাঁথনি বা সংৰচনা কেনে অন্য এটা যিকোনো কি কৰিব পাৰি জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যা গুণগতভাৱে আন এখন ঠাইৰ পৰা পৃথক হয় তো তাকে কি বুলি কোৱা হয় জনসংখ্যাৰ গাঁথনি বা সংৰচনা বুলি কোৱা হয় বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো 6 নম্বৰ কুৱেশ্যনটো বয়স লিংগ পিৰামিডৰ তাৎপৰ্য ব্যাখ্যা কৰা এই কুৱেশ্যনটো 2012 2016 2019 আৰু 2020 চনত আহিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুত বছৰ আহি গৈছে আৰু আহি থাকে এই কুৱেশ্যনটো যদিও 3 নম্বৰীয়া কুৱেশ্যনত নাহে কিন্তু 5 নম্বৰীয়া কুৱেশ্যনো আহি যায় লগতে তোমালোকক ক'ব যে বয়স লিংগ পিৰামিডৰ চিত্ৰটো অংকন কৰা 5 মাৰ্ক দি দিব বুজি পাইছা তো তোমালোকে নাভাবিবা যে এইটো 3 মাৰ্কৰে কুৱেশ্যন হ'ব পাৰে এইটো 5 মাৰ্কৰো দি দিব পাৰে বা 2 মাৰ্ক বা 1 মাৰ্কৰো দি দিব পাৰে আচলতে তোমালোকৰ 2 মাৰ্ক নাহে 1 মাৰ্ক 3 মাৰ্ক আৰু 5 মাৰ্কৰহে কুৱেশ্যন আহিব বুজি পাইছা তোমালোকে যদি প্ৰশ্ন কাকত চোৱা আগৰ বছৰত মই অলৰেডি প্ৰশ্ন কাকতৰো ভিডিঅ' বনাই থৈ দিছোঁ তোমালোকে ডেছক্ৰিপশ্যনত গৈ বা চেনেলটো ভিজিট কৰি চাব পাৰা তোমালোকে চাবা যে 1 মাৰ্ক 3 মাৰ্ক আৰু 5 মাৰ্কৰে কুৱেশ্যন এনচাৰ তোমালোকৰ আহে চোৱা বয়স লিংগ পিৰামিডৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে উত্তৰটো চোৱা জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উত্থাপনা কৰা ৰঞ্জক চিত্ৰক বয়স লিংগ পিৰামিড বুলি কোৱা হয় হয় বয়সৰ লিংগ পিৰামিড কি কাক বুলি কোৱা হয় যে বয়স আৰু লিংগানুপাতিক সংৰচনা উত্থাপনা কৰা ৰঞ্জক চিত্ৰক বয়স লিংগ পিৰামিড বুলি কোৱা হয় এনে এটা জনসংখ্যা পিৰামিডৰ সহায়ত জনসমষ্টি এটাৰ ভালেমান জৈৱিক আৰু আৰ্থ সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায় হয় এনে এটা চিত্ৰৰ সহায়ত কি হয় এখন ঠাইৰ জনসমষ্টিৰ এটা ভালেমান জৈৱিক আৰু আৰ্থ সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায় এনে এটা পিৰামিডৰ বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰীৰ জনসংখ্যা বয়স ঊৰ্ধ্বক্ৰমত জনসমষ্টিটোৰ মুঠ জনসংখ্যা শতাংশ স্কেলত উত্থাপন কৰা হয় হয় আৰু এই চিত্ৰসমূহত কেনেকৈ থাকে বাওঁফালে পুৰুষ থাকিব আৰু সোঁফালে নাৰীৰ জনসংখ্যাৰ বয়সৰ ঊৰ্ধ্বক্ৰমত জনসমষ্টিটোৰ মুঠ জনসংখ্যাৰ শতাংশ স্কেলত উত্থাপন কৰা হয় চিত্ৰবোৰত অনুভূমিকভাৱে অংকন কৰা প্ৰতিটো স্তম্ভ বয়সৰ সমান ব্যৱধানৰ অংকন কৰা হয় বয়স লিংগ পিৰামিডৰ ভূমিয়ে যিদৰে শিশুক বুজায় ইয়াৰ শীৰ্ষভাৱে বয়সীয়াল লোকৰ প্ৰতিনিধিত্ব কৰে মানে একেবাৰে তলৰ পৰা শিশু থাকিব আৰু একেবাৰে ওপৰত কি থাকিব বয়সীয়া লোক থাকিব এনেকৈ চিত্ৰটো বনোৱা হয় বুজি পাইছা
অলৰেডি চিত্ৰটো তোমালোকে কিতাপতো পাবা, তোমালোকে চাই ল'ব পাৰা। অ'কে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা, 7 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি কি? 2013 আৰু 2017 চনত এই কুৱেশ্যনটো আহিছিল, মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি কি? উত্তৰটো চোৱা, মানৱ সম্পদ উন্নয়ন সাধাৰণতে 4টা উপাদানৰ দ্বাৰা নিৰ্ধাৰিত হয়। হয়, মানৱ সম্পদ উন্নয়ন সাধাৰণতে কেইটা? 4টা উপাদানৰ দ্বাৰা নিৰ্ধাৰিত হয়। সেইকেইটা হ'ল চোৱা, সাম্য অথবা ক্ষমতা, খ নম্বৰটো স্থায়িত্ব, গ নম্বৰটো উৎপাদন আৰু ঘ নম্বৰটো অধিকাৰ অথবা সমতা। আমি প্ৰতিটোৰ কথাই আলোচনা কৰিম। উত্তৰটো চোৱা ভালকে, সমাজ অথবা দেশ এখনত উপলব্ধ সম্পদ তথা সা সুবিধাসমূহ সমাজখন অথবা দেশৰ সকলো শ্ৰেণীৰ প্ৰতিজন লোকে ভোগ কৰিব পৰা অৱস্থাটোকে সাম্য অথবা সমতা বোলে। হয়, সাম্য অথবা সমতা কাক বোলে? এখন দেশৰ যিকোনো সা সুবিধাবোৰ আছে প্ৰতিজন মানুহে যেতিয়া কি কৰিব পাৰিব, সেইবোৰ উপভোগ কৰিব পাৰিব, তাকে কি বুলি কোৱা হ'ব? সাম্য অথবা সমতা। আৰু এইবোৰ হ'লে কি হ'ব? মানৱ সম্পদ উন্নয়ন হোৱা বুলি কোৱা হ'ব। তাৰপিছত চোৱা, বহু সমাজত পুৰুষ আৰু নাৰী, জাতি, বৰ্ণ, ধৰ্ম, ধনী, দুখীয়া আদি অনুসৰি সম্পদ বিতৰণ ভিন ভিন হোৱাত বৈষম্যৰ সৃষ্টি হয়। তাৰপিছত চোৱা, উপলব্ধ সুবিধাসমূহ ধাৰাবাহিকতাক স্থায়িত্ব শব্দৰে বুজোৱা হয়। বিত্তীয় পৰিস্থিতি আৰু মানৱ সম্পদসমূহ উন্নয়নৰ হকে প্ৰয়োগ কৰোঁতে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থৰ প্ৰতি ধীৰ ৰাখিব লাগিব, কাৰণ এইবোৰ অপব্যৱহাৰৰ ফলত ভৱিষ্যত প্ৰজন্মৰ এনেবোৰ সম্পদৰ পৰা বঞ্চিত হ'ব পাৰে। হয়, আৰু কি কৰিব লাগিব, যে পৰিস্থিতি আৰু মানৱ সম্পদ উন্নয়নৰ হকে প্ৰয়োগ কৰোঁতে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থৰ প্ৰতি ধীৰ ৰাখিব লাগিব। মানে আমি যিসমূহ সম্পদ ব্যৱহাৰ কৰি আছোঁ, এই সম্পদবোৰ আমি একেবাৰে ব্যৱহাৰ কৰি শেষ কৰি দিব নোৱাৰোঁ, কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মও আছে। আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণেও এই সম্পদসমূহ সংৰক্ষণ কৰিব লাগিব। বুজি পাইছা? অৰ্থাৎ উন্নয়নৰ হকে সম্পদ অপব্যৱহাৰৰ ফলত মানৱ উন্নয়ন প্ৰক্ৰিয়াটোৰ ই ক্ষণস্থায়ী হৈ পৰিব পাৰে। তাৰপিছত চোৱা, সমাজ এখনৰ উৎপাদন মানে হৈছে সমাজখনৰ প্ৰতিজন সদস্যই নিজ নিজ শাৰীৰিক আৰু বৌদ্ধিক শ্ৰমৰ বিনিময়ত সৃষ্টি কৰা মুঠ সম্পদ ৰাজি। বিকল্প পথ নিৰ্বাচনৰ পৰিসৰেই হৈছে ক্ষমতা। ব্যক্তিগত যোগ্যতা আৰু স্বাধীনতাৰ পৰা সমতা সৃষ্টি হয়। মানুহে নিজ নিজ যোগ্যতাৰ পৰিসৰতহে বিকল্প কৰ্ম বাছি ল'ব পাৰে। অ'কে, তোমালোকে পুনৰ পজ কৰি ভিডিঅ'টো পজ কৰি কুৱেশ্যনটো পঢ়ি ল'ব পাৰা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা, 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, মানৱ সম্পদ উন্নয়ন সূচাংকৰ ভিত্তিত দেশসমূহক কিদৰে শ্ৰেণী বিভক্ত কৰা হৈছে? 2019 চনত এই কুৱেশ্যনটো আহিছিল। যিমানবোৰ দেশ আছে, এই দেশবোৰ কেনেকৈ শ্ৰেণী বিভাজন কৰা হৈছে মানৱ সম্পদ উন্নয়নৰ সূচাংকৰ ভিত্তিত। অ'কে, আমি উত্তৰটো চাওঁ। উত্তৰটো চোৱা, মানৱ সম্পদ উন্নয়ন সূচকাংকৰ দ্বাৰা বিশ্বৰ দেশসমূহক 3টা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰেণীসমূহ হ'ল কেইটা শ্ৰেণীৰ? 3টা শ্ৰেণীৰ। সেইকেইটা কি হ'ল? সেইকেইটা হ'ল ক নম্বৰ উচ্চ সূচাংকৰ দেশ, খ নম্বৰ মধ্য সূচাংকৰ দেশ আৰু গ নম্বৰ নিম্ন সূচাংকৰ দেশ। আমি প্ৰতিটোৰে চাম যে উচ্চ সূচাংকৰ দেশ কোনবোৰ। চোৱা, যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়ন সূচকাংক 0.8 অথবা তাতকৈ অধিক, তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্গত। যিবোৰ শ্ৰেণীৰ মানৱ সম্পদ উন্নয়ন সূচকাংক 8 বা অথবা তাতকৈ বেছি, সেইবোৰ দেশ এই উচ্চ সূচাংকৰ দেশৰ অন্তৰ্গত। পৃথিৱীৰ 57খন দেশ এই শ্ৰেণীত অন্তৰ্গত। কেইখন? 57খন দেশ এই শ্ৰেণীত অন্তৰ্গত। বিশ্বৰ প্ৰথম 10টা স্থানত থকা এই শ্ৰেণীৰ দেশসমূহ হ'ল একাধিক্ৰমে নৰৱে, আইচলেণ্ড, অষ্ট্ৰেলিয়া, লক্সেমবাৰ্গ, কানাডা, ছুইডেন, ছুইজাৰলেণ্ড, আয়াৰলেণ্ড, বেলজিয়াম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। বুজি পালা? এই 57 দেশখনৰ ভিতৰত যি প্ৰথম 10টা দেশ আছে, এই দেশকেইটা হ'ল নৰৱে, আইচলেণ্ড, অষ্ট্ৰেলিয়া, লক্সেমবাৰ্গ, কানাডা, ছুইডেন, ছুইজাৰলেণ্ড, আয়াৰলেণ্ড, বেলজিয়াম আৰু আমেৰিকা। এইকেইটা দেশ হ'ল কি? উচ্চ সূচাংকৰ দেশ।
নেক্সট চোৱা খ নম্বৰ মধ্য সূচাংকৰ দেশ কোনবোৰ যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়ন সূচকাংক 0.5 পৰা 0.8 ভিতৰত তেনে দেশসমূহ এই শ্ৰেণীত অন্তৰ্গত বুজি পাইছা যিসমূহৰ দেশৰ যি মানৱ সম্পদ উন্নয়ন আছে 0.5 পৰা 0.8 ভিতৰত থাকে সেইকেইটা দেশ এই মধ্য সূচকাংকৰ দেশৰ অন্তৰ্গত পৰে সৰি এইটো 8 নহয় 0.8 আছিল হা দশমিকটো আছিল দশমিকটো দিয়া নগল বাৰু তোমালোকে চাই লবা তাৰপিছত সাধাৰণতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঢ় লোৱা ৰাষ্ট্ৰসমূহ এই শ্ৰেণীৰ অন্তৰ্গত হোৱা দেখা যায় আৰু এই শ্ৰেণীত কোনবোৰ দেশ যিবোৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঢ় লোৱা ৰাষ্ট্ৰসমূহ এই শ্ৰেণীত অন্তৰ্গত হোৱা দেখা যায় 1990 চনত সোভিয়েট ৰাছিয়াৰ বিভাজনৰ পৰা উদ্ভৱ হোৱা ভালেমান নতুন ৰাষ্ট্ৰ ইয়াৰ অন্তৰ্গত হোৱা দেখা যায় হয় যি 1990 চনত সোভিয়েট যি ৰাছিয়া যি বিভাজন হৈছিল এই বিভাজনৰ ফলত ভালেমান নতুন ৰাষ্ট্ৰই এই অন্তৰ্গত হোৱা দেখা যায় বিশ্বত এই শ্ৰেণীৰ অন্তৰ্গত দেশ 88 খন নেক্সট কি আছিল গ নম্বৰ হল নিম্ন সূচকাংকৰ দেশ চোৱা যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়ন সূচকাংকৰ মান 0.5তকৈ কম হয় যিবোৰ দেশৰ 0.5তকৈ কম তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্গত দুৰ্ভিক্ষ মাৰক আদি সমস্যাৰে জৰ্জিত দেশসমূহ ইয়াৰ অন্তৰ্ভুক্ত বিশ্বত এনে দেশৰ সংখ্যা 32 খন বুজি পালা তো যদি এই কোৱেশ্চনটো আহে মানৱ সম্পদ উন্নয়নৰ সূচকাংক ভিত্তিত দেশসমূহ কিদৰে শ্ৰেণী বিভক্ত কৰা হৈছে তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে উচ্চ মধ্য আৰু নিম্ন মনত ৰাখিবা উচ্চ মধ্য আৰু নিম্ন 0.8ৰ ওপৰ 8 বা তাৰ অধিক থকা দেশবোৰক উচ্চ সূচকাংক দেশ বুলি কোৱা হয় অন্তৰ্ভুক্ত দেশ বুলি কোৱা হয় আৰু 0.5ৰ পৰা 0.8ৰ ভিতৰত যিবোৰ দেশ আছে মানৱ সম্পদ উন্নয়ন আছে সেইবোৰ দেশক মধ্য সূচকাংক দেশৰ অন্তৰ্ভুক্ত হয় আৰু 0.5তকৈ কম যিবোৰ দেশ আছে সেইবোৰ নিম্ন সূচকাংক দেশৰ শ্ৰেণীত পৰে বুজি পালা নেক্সট কুৱেশ্চন আগবাঢ়ো নেক্সট কুৱেশ্চনটো চোৱা 9 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে মানৱ সম্পদ উন্নয়নৰ মাপকাঠি কি 2015 চনত এই কুৱেশ্চনটো আহিছিল উত্তৰটো চোৱা দেশ এখনৰ স্বাস্থ্য শিক্ষা আৰু সম্পদৰ সন্নিধ প্ৰাপ্তিৰ লেখেৰে দেশখনৰ মানৱ সম্পদ উন্নয়ন সূচকাংক নিৰূপণ কৰা হয় হয় মানৱ সম্পদ উন্নয়ন মাপকাঠি কেনেকৈ নিৰূপণ কৰা হয় দেশ এখনৰ স্বাস্থ্য শিক্ষা সম্পদ সকলোবোৰ কি সন্নিহিত প্ৰাপ্তিৰ লেখেৰে দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সূচকাংক নিৰূপণ কৰা হয় মানৱ সম্পদ উন্নয়নৰ এই তিনিটা ক্ষেত্ৰত হোৱা প্ৰগতিৰ তথ্য অনুসৰি দেশ এখনে প্ৰতিটো শিতানৰ ন্যূনতম 0ৰ পৰা অধিক্ৰম কৰাৰ ভিতৰত অগ্ৰগতি সমানুপাতিক গণনা লাভ কৰে এনেদৰে তিনিওটা শিতানৰ পৰা গণনাকৰ ৰাশিটোৱে ৰাষ্ট্ৰখনৰ মানৱ সম্পদ উন্নয়নৰ সামগ্ৰিক সূচকাংক ৰূপে গ্ৰহণ কৰা হয় এই অনুসৰি সূচকাংক এক সংখ্যাৰ ওচৰ চাপি যোৱা দেশ এখনত মানৱ সম্পদ উন্নয়ন পৰ্যায় উচ্চ হোৱাৰ বিপৰীতে 0ৰ ওচৰত থকা সূচকাংকই সংশ্লিষ্ট দেশখনৰ উন্নয়ন পৰিক্ৰমা নিম্ন পৰ্যায়ৰ থকা অৰ্থ বহন কৰে হয় অলপ আগত আমি ক'লো যেতিয়া ইফালে যি স্কেলটো আছে ইয়া -1 থাকিব যি সময়ত দেশ এখনৰ এই গুটেকিটা তিনিটা যি আছিল দেশখনৰ স্বাস্থ্য হওক শিক্ষা হওক বা সম্পদ হওক যেতিয়া গুটেকিটা যি সূচকাংক একৰ ফালে আগবাঢ়ি যাব তে কি উন্নত বুলি ক'ব আৰু যদি 0ৰ ফালে আগবাঢ়ি যাব তেতিয়া হলে অনুন্নত বুলি কোৱা হ'ব বুজি পালা তোমালোকে নেক্সট কুৱেশ্চনটো চোৱা 10 নম্বৰ কুৱেশ্চনটো কি কৈছে উদ্যান কৃষি প্ৰচলন চহৰৰ নিকটৱৰ্তী অঞ্চলত সীমাবদ্ধ হোৱা কাৰণ দৰ্শোৱা 2018 চনত এই কুৱেশ্চনটো আহিছিল যি উদ্যান কৃষিসমূহ কি যেনে শাক-পাচলি হয় যেনে ফুল এইবোৰ কি হয় উদ্যান কৃষিৰ ভিতৰত পৰে তো উদ্যান কৃষিৰ প্ৰচলন চহৰৰ নিকটৱৰ্তী অঞ্চলত সীমাবদ্ধ হোৱা কাৰণ দৰ্শোৱা কি কাৰণত চহৰৰ নিকটৱৰ্তী অঞ্চলসমূহত এই উদ্যোগবোৰ গঢ় লৈ উঠে বুজি পাইছা উত্তৰটো চোৱা উদ্যান কৃষি পদ্ধতিত উৎপাদিত শস্যসমূহ যেনে পাচলি ফল-মূল আৰু ফুল আদি চাহিদা চহৰৰ অঞ্চলসমূহত অধিক দেখা যায় হয় আৰু
উদ্যান কৃষি যি শস্যসমূহ আছে যেনে ফল মূল ফুল আদিবোৰ কি আৰু পাচলি এইবোৰ কি চহৰ অঞ্চলত অধিক দেখা যায় হয় ইয়াৰ চাহিদা অধিক মানে অধিক পৰিমাণৰ চহৰত প্ৰয়োজন হয় এই শ্ৰেণীৰ শস্যবোৰ কম সময়ৰ ভিতৰতে নষ্ট হোৱাৰ সম্ভাৱনা থকা হেতুকে দূৰ দূৰণিৰ পৰা আনি বিক্ৰী কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু সামগ্ৰীসমূহ গেলি পচি যোৱাৰ সম্ভাৱনাও বৃদ্ধি পায় আৰু যদি চহৰৰ পৰা বহুত দূৰত গঢ় লৈ উঠে এই উদ্যান কৃষিবোৰ তেনেহ'লে কি ইমান দূৰৰ পৰা যেতিয়া চহৰলৈ আহিব তেতিয়ালৈ কি বহুত কষ্ট হয় হয়নে গেলি পচি যাব পাৰে আৰু কি সমস্যাৰ সৃষ্টি হ'ব পাৰে হয় এনে কাৰণত কি হয় সাধাৰণতে চহৰৰ পৰা 20ৰ পৰা 200 কিলোমিটাৰ দূৰত্বৰ পৰিসৰত উদ্যান কৃষি ক্ষেত্ৰসমূহ গঢ়ি উঠা দেখা যায় হয় আমি এটা উদাহৰণ দিব পাৰো যেনে আমাৰ বিভিন্ন ধৰণৰ যিবোৰ উদ্যোগবোৰ আছে যেনেকৈ উদ্যোগ নহয় উদ্যান কৃষিবোৰ আছে আমাৰ গুৱাহাটীৰ ওচৰে পাজৰে যেনে খাৰুপেটীয়াটো ক'ব পাৰোঁ হয়নে খাৰুপেটীয়াটো কি গুৱাহাটীৰ একেবাৰে ওচৰতে হয় এই যোনটো মাত্ৰা আছে যে 20 কিলোমিটাৰ বা 200 কিলোমিটাৰ ইয়াৰ ভিতৰতে পৰে খাৰুপেটীয়াটো তো তাৰ কাৰণে কি ৰাতিপুৱাই গুৱাহাটী মহানগৰীলৈ যিমানবোৰ শাক পাচলি আছে এই শাক পাচলিবোৰ আহি যায় বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা 2014 আৰু 2017 চনত এই কুৱেশ্যনটো আহিছিল তৃতীয় বৃত্তিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা উত্তৰটো চোৱা তৃতীয় খণ্ডৰ বৃত্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰ তৃতীয় খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে হয় তৃতীয় খণ্ডৰ বৃত্তিত মানুহে প্ৰাকৃতিৰ পৰা বস্তু আহৰণ নকৰে প্ৰাকৃতিৰ পৰা বস্তু কোনে আহৰণ কৰে প্ৰাথমিক খণ্ডৰ ব্যক্তিসকলে হয় যিসকলে কৃষক হয় খেতি কৰে বা শিকাৰ কৰে হয় বা ফলমূল সংগ্ৰহ কৰে হয় তেওঁলোক কি প্ৰাথমিক খণ্ডৰ বৃত্তি অন্তৰ্গত লোক হয় কাৰণ তেওঁলোকে প্ৰকৃতিৰ পৰা ডাইৰেক্টলি বস্তুবোৰ আহৰণ কৰে কিন্তু তৃতীয় খণ্ডৰ ব্যক্তিসকলে মানুহে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে এটা বৈশিষ্ট্য খ নম্বৰটো চোৱা তৃতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ উৎপাদনৰ সলনি মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্যসমূহ অন্তৰ্গত হয় বুজি পাইছা তৃতীয় খণ্ডত কি বৃত্তিত দ্ৰব্যৰ উৎপাদন কৰা নহয় উৎপাদনৰ সলনি কি হয় মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্যসমূহ অন্তৰ্গত হয় ব্যৱসায়ী পুলিচ উকিল ডাক্তৰ গাড়ী চালক প্ৰশাসক বেংকাৰ আদি তৃতীয় খণ্ডৰ বৃত্তিধাৰী হয় বুজি পাইছা নেক্সট চোৱা গ নম্বৰটো কি কৈছে প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ দৰে তৃতীয় খণ্ডৰ বৃত্তিত অধিক সংখ্যক কৰ্মী নিয়োজিত কৰাটো সম্ভৱ নহয় যেনে প্ৰাকৃতিক আৰু দ্বিতীয় যি শ্ৰেণীৰ বৃত্তি আছে তাত অধিক মানুহ কি হয় সংযোগ হ'ব পাৰে কিন্তু যি তৃতীয় শ্ৰেণীৰ বৃত্তি আছে তাত অধিক পৰিমাণৰ মানুহ সংযোগ কৰিব নোৱাৰি সম্ভৱ নহয় বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ 12 নম্বৰ কুৱেশ্যনটো ভাৰতবৰ্ষত চিকাৰ কাৰ্য কিয় নিষিদ্ধ কৰা হৈছে 2012 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা প্ৰাচীন কালত মানুহৰ আৰ্থিক কাম কাজ চিকাৰ আৰু সংগ্ৰহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল মাংসৰ উদ্দেশ্যে বন্য প্ৰাণী ধৰি বধ কৰা কাৰ্য চিকাৰ আৰু আন খাদ্য হিচাপে গ্ৰহণীয় উদ্ভিদৰ বীজ ফল প্ৰভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্ৰহ বোলে হয় এই সকলোবোৰ কি হয় যে প্ৰকৃতিৰ পৰা বা বনাঞ্চলৰ পৰা যিকোনো চিকাৰ কৰি অনা বা ফলমূল আনা এইবোৰ কি বুলি কোৱা হয় সংগ্ৰহ বুলি কোৱা হয় বৰ্তমান কালত এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চল দুটাত পোৱা দেখা যায় বৰ্তমান সময়ত এই যি ঘাইকৈ উচ্চ অক্ষাংশ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ু অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চলত দুটাতে পোৱা যায় ভাৰতবৰ্ষত ঘন বসতিসহ বহুমুখী আৰ্থিক কাম কাজৰ ফলত অৰণ্যৰ সংকোচন ঘটাত চিকাৰ বৃদ্ধি নিচেই সীমিত হৈ আহিছে তদুপৰি পশু পক্ষীৰ সংখ্যাও দ্ৰুতগতিত হ্ৰাস পাই অহাৰ লগতে বহুতো প্ৰাণীৰ প্ৰজাতি বিলুপ্ত অথবা বিলুপ্তপ্ৰায় হৈ পৰিছে সেয়েহে ভাৰতত চিকাৰ কাৰ্য নিষিদ্ধ কৰা হৈছে হয় বুজি পালা তোমালোকে ভাৰতবৰ্ষত বৰ্তমান সময়ত যি চিকাৰ কাৰ্য আছে এই চিকাৰ কাৰ্য নিষিদ্ধ কৰা হৈছে কাৰণ বহুতো কি আছে আমাৰ যি জীৱ জন্তুবোৰ আছে সেইবোৰ বিলুপ্ত হৈ গৈছে আৰু বিলুপ্ত প্ৰায় হৈ গৈছে তো তাৰ কাৰণে ভাৰত চৰকাৰে বৰ্তমান সময়ত চিকাৰ কাৰ্য নিষিদ্ধ কৰিছে বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা 2013 আৰু 2017 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ হ'ল
ক নম্বৰ চোৱা বাণিজ্যিক পশুপালন বিস্তীৰ্ণ অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লোৱা হয় বুজি পাইছা যি বাণিজ্যিক পশুপালন আছে বাণিজ্যিক পশুপালন বিস্তীৰ্ণ মানে বিশাল অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি একোখনত হয় এই বাণিজ্যিক কৃষি কৰা হয় আৰু কি কৰা হয় বিভিন্ন ভাগত কেইবাটাও ভাগত বিভক্ত কৰা হয় ফৰ এক্সাম্পল ডাঙৰ এটা ঠাই আছে এই ঠাইটোক বিভক্ত কৰে ভাগ কৰি লয় ইয়াৰো কাৰণ এটা আছে ভাগ কিয় কৰে ফৰ এক্সাম্পল ইয়াতে জীৱবোৰ এৰি দিব হয় ছাগলীবোৰ এৰি দিব যেতিয়া এই ঠাইৰ ঘাঁহবোৰ খাই শেষ কৰি দিব তেতিয়া কি কৰিব এই ছাগলীবোৰ এই ঠাইলৈ শিফ্ট কৰি দিব বুজি পাইছা তেতিয়া পুনৰ এইটো বন্ধ কৰি দিব আৰু এইখিনি যি ঘাঁহবোৰ শেষ হৈ গৈছিল এই ঘাঁহবোৰ পুনৰ গজিব পাৰে বুজি পাইছা নেক্সট চোৱা খ নম্বৰটো বাণিজ্যিক পশুপালনত বেৰামুক্ত তৃণভূমি খণ্ড একোটাত তাৰ ধাৰণ ক্ষমতা অনুসৰি নিৰ্ধাৰিত প্ৰজাতিৰ পোহনীয়া পশু মেলি দিয়া হয় আৰু কি কৰে যিটি পশু এৰি দিয়া নহয় এই ঠাইটো যি ঘাঁহ আছে ন যিবোৰ ঘাঁহ আছে এই ঘাঁহটো কোনটো প্ৰাণীৰ কাৰণে শ্ৰেষ্ঠ সেই অনুযায়ীহে প্ৰাণীবোৰ বা জীৱবোৰ বা পশুবোৰ তাতে এৰি দিয়া হয় নেক্সটটো চোৱা গ নম্বৰটো ইয়াত শ্ৰমৰ ক্ষেত্ৰত মাত্ৰ এজাতি পোহনীয়া পশু লালন পালন কৰা হয় আৰু এই যি বাণিজ্যিক পশুপালন আছে এই বাণিজ্যিক পালনত কেৱল এটা প্ৰজাতিৰহে পশু লালন পালন কৰা হয় বুজি পাইছা যদি ভেড়া কৰে তে ভেড়ায়ে কৰিব যদি ছাগলী কৰে তে ছাগলীয়ে কৰিব যদি গৰুৰ কৰে তে গৰুৱে কৰিব বুজি পাইছা নেক্সট চোৱা ঘ নম্বৰটো এই পদ্ধতি লালন পালন কৰা পশুসমূহৰ স্বাস্থ্য পুষ্টি আৰু বৃদ্ধিৰ বাবে বিশেষ যতন লোৱাৰ উপৰিও বংশগতিজনিত উৎকৰ্ষ লক্ষণেৰে বৰ্ণসংকৰ অথবা তদনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰা হয় ওকে বুজি পাইছা বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ তো আজিলৈ ইমানখিনি আছিল আৰু বাকি কুৱেশ্যন এতিয়ালৈ শেষ হোৱা নাই আৰু কুৱেশ্যনবোৰ আছে যিবোৰ অলৰেডি আগৰ বছৰত আহিছিল গোটেইখিনি আহিছিল কাৰণ এটা ভিডিঅ'ত গোটেইখিনি কমপ্লিট কৰা পচিবল নহয় ভিডিঅ'টো বহুত লং হৈ যাব মেক্সিমাম ষ্টুডেণ্টে ভিডিঅ'টো কমপ্লিট নাচায় যদি কমপ্লিট চাইছা ইয়ালৈ চাইছা তেনেহ'লে বহুত বহুত ধন্যবাদ আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে নেক্সট ভিডিঅ'টো পাৰ্ট 2 নেক্সট ভিডিঅ'টো যেতিয়া আহিব তেতিয়া তোমালোকে নটিফিকেশ্যন পাব পৰা নাইবা যদি বহুত পিছত চাই আছা তেনেহ'লে ডেসক্ৰিপশ্যনত কিন্তু এই পাৰ্ট 2 ভিডিঅ'ৰ লিংকটো থাকিব মই যেতিয়া আপলোড দিম পাৰ্ট 2 ভিডিঅ'ৰ লিংক ডেসক্ৰিপশ্যনত দি দিম ওকে তো আজিলৈ ইমানখিনি আছিল আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাইছা আৰু তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আৰু তোমালোকৰ যি ফাইনেল এক্সাম অলৰেডি ৰুটিন ওলালে তোমালোকৰ বহুতখিনি হেল্প হ'ব তো সাবস্ক্ৰাইব কৰা চেনেলটো আৰু বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু কমেন্ট কৰি জনাবা তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন কি তোমালোকৰ হেল্প লাগিব মই গোটেইখিনি তোমালোকৰ সহায় কৰিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই